গৌৰীপুৰত বনমালী ৰায়ৰ মৃতদেহ উদ্ধাৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত ভাৰত বাংলাদেশ সীমান্তৰ বিখোৱা দ্বিতীয় খণ্ডগাঁৱৰ নেল্লা ৰায়ৰ পুত্ৰ বনমালী ৰায় 4 দিন উকলি যোৱাৰ পিছতো কোনো সন্ধান নাপাই নিৰুদ্দেশ বনমালী যোৱা শনিবাৰৰ আবেলি নিৰুদ্দেশ হৈ বনমালী দেওবাৰে গোলকগঞ্জ থানাত নিৰুদ্দেশ হোৱাৰ কথা অৱগত কৰে বনমালী ঘৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰ ফালে ওলাই যায় খুৰী নিজৰ ঘৰত অহাৰ বিপৰীতে আজি 4 দিন পিছত বনমালীৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথ গেৰামাৰী অঞ্চলৰ পৰা উদ্ধাৰ কৰে মৃতদেহ উক্ত ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পেলায় তেজেৰে ৰাঙলি থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে বৰ্তমানলৈকে ঘটনাৰ সবিশেষ জানিব পৰা নাই দুৰ্ঘটনা নে হত্যা গোলকগঞ্জৰ পৰা তপনৰা ৰিপোৰ্ট থাকা হচ্ছে